আজি আমাৰ আপোনালোকে জানে যে লোকসভা চলি আছে, তাৰ মাজতে কেৱল সাংবিধানিক এক ব্যৱস্থা আছে যে মই যেহেতু সংসদ হলো, গতিকে সাংবিধানিক এটা ব্যৱস্থা আছে যে সংসদ এৰিয়াৰ যিখিনি মিউনিচিপালিটি আছে, সেই মিউনিচিপালিটিৰ বিলাকৰ এজন সদস্য হিচাপে এক্স অফিচিয়েল মেম্বাৰ হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব লাগে। আৰু সেই শপত গ্ৰহণ কৰিবৰ কাৰণে মই যোৱাকালি পাৰ্লিয়ামেণ্টৰ পৰাই পোনে পোনে মই ধুবুৰীলৈ আহিলোঁ আৰু ধুবুৰীলৈ আহি আজি এটা সুন্দৰ ব্যৱস্থাৰে ধুবুৰী, গৌৰীপুৰ, গোলোকগঞ্জ, বিলাসীপাৰা, চাপৰ আৰু চাপতগ্ৰামৰ এক্স অফিচিয়েল মিউনিচিপালিটিসমূহৰ পৌৰসভাসমূহৰ সদস্য হিচাপে মই শপত গ্ৰহণ কৰোঁ। আৰু আজিৰ পৰা মই এই পৌৰসভাসমূহৰ মই এজন সদস্য হিচাপে আনুষ্ঠানিকভাৱে আজি স্বীকৃতি পালোঁ। গতিকে এই সুযোগতে আমাক মিউনিচিপালিটি পৌৰসভাৰ ধুবুৰীয়ে মোক ক'লে যে আমাৰ সংসদৰ বহুতে শপত গ্ৰহণ কৰিছে, আজিলৈকে ইয়াত কোনো ধৰণৰ আপোনাৰ তেওঁলোকৰ সংসদ পুঁজিপত্ৰ দিয়া নাই। অৱশ্যে এইটো কথাও ঠিক যে ধুবুৰী লোকসভা সমষ্টিটো ইমান ডাঙৰ সমষ্টি, 50 লাখ পপুলেশ্যন, প্ৰায় 27 লাখ ভোটাৰ প্ৰায়। গতিকে সংসদজনে পোৱা টকাটো 12 লাখেও সমান পায়, 27 লাখ ভোটাৰো সমান পায়। গতিকে ইয়াৰ মাজেৰে মোক যিটো এটা ক'লে, ময়ো আন্তৰিকতাৰে মই ক'লোঁ যে আনুষ্ঠানিকভাৱে এই সকলোতে মিলাই 12 লাখ টকাই আমি দিয়াৰ কথা আমি কৈছোঁ। এইটোৱে মই বুজাব চেষ্টা কৰিছোঁ যে ইয়াত আৰু কোনো অন্য কথা নাই, আমি সকলোৱে উন্নয়নৰ ক্ষেত্ৰত আমি সকলো এক, আৰু সেইকাৰণেই তাৰ যে মই এটা অংশীদাৰ তাৰটো বুজাবৰ কাৰণে মই আজি এই কথাখিনি সংসদ পুঁজিপাত দিয়াৰ কথা ঘোষণা কৰিছোঁ। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই অনুষ্ঠান। ছবিটো ইয়াতে নাম ইয়াতে I, Sri Rokibul Hussain, ex-official member of Sapor Municipal Board, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, and will faithfully discharge the duty upon which I am about to enter.
কৰিছোঁ